वेलकाम बैक टू माई यूट्यूब चेनेल पापु प्रियम गाइज आज गुवाहाटी गई आसो केनेके कि करम गोटेखिनि शेयर करिम आरो मैं आरो मृदुल गई आसो स्कूटीत आरो आमी तेल डिपुत सोमालो तेल भराबले आरो हेलमेट तो पिंधि ललो जेतु सेफ्टिर कारणे बेस्ट है आरो आमी आही आगगाथुरित थका गणेश मंदिर तो पालो এটা সেৱা কৰি ললো যে আজি আমাৰ যাত্ৰা শুভ হওক হয় তো গাইজ আমি আহি শৰাইঘাট ব্ৰিজ পালো বেছি দূৰ নাই গণেশগুৰিলৈকে গৈ পাম আমি আহি শৰাইঘাট ব্ৰিজ পাৰ হলো চাওক এইখিনিতে শৰাইঘাট ব্ৰিজখন আছে পাৰ হৈ আহিলোঁ আৰু আমি ফাৰ্ষ্ট গৈ আছোঁ চিটি চেণ্টাৰ আই থিংক মানে যিহেতু আমাৰ দুজনৰে প্লেন মৃদুল আৰু মোৰ মই ফাৰ্ষ্ট চিটি চেণ্টাৰ যাম বুলি কৈছোঁ সি আৰু ক'ৰবালৈ যাম বুলি কৈছে কি হয় দেখা যাওক সি ক'ত যায় বা মই ক'ত যাওঁ আপোনালোকে নিশ্চয় গম পাবই যলৈকে যাওঁ দেখুৱাই থাকিম আৰু যোনখিনি ঠাইত আছোঁ পূৰা নেচাৰেল আৰু বহুত শান্তিৰ ঠাই চাওক এবাৰ কোনোবাই যদি ইয়াত মানে ৰাইডিং কৰি আহে বহুত দূৰৰ পৰা দেন ইয়াত ৰেষ্ট ল'ব পাৰে বহুত ধুনীয়া প্লেচ হয় আমি এনেকৈ যাব পাৰোঁ কিন্তু জাম বহুত হয় জানেই মালিগাঁও জাম বহুত হয় আমি লখৰা হৈ যাম আমি মালিগাঁও হৈ যাব পাৰিলোঁ হয় কিন্তু আপোনালোকে জানেই জাম বহুত হয় মালিগাঁৱত অভাৰব্ৰিজখন বনাই যিহেতু আমি ৰিটাৰ্ণো যাম এইফালে গ'লে বহুত দেৰি হৈ যাব যাবৰ কাৰণে আমি লখৰা আৰু গৈ আছোঁ ইফালে যাম পাই ঠাই বনাই আছে হ'লেও মানে মালিগাঁৱৰ দৰে নহয় যাম ভাঙি যায় যদি লাগ আছে নাথাকিব পাৰে যাম গৈ আছোঁ ধুনীয়াকৈ আমি লখৰা হৈ লালগড় যাম আৰু আমি আহি ৰেডিচন ব্লু হোটেল পালোঁ গুৱাহাটীত থকা 5 ষ্টাৰ হোটেলখন চাওক এবাৰ আৰু পৰিৱেশটো চাওকচোন কি ধুনীয়া আৰু গড়চুক নাপাওঁতে যোনখন ফ্লাইঅভাৰ বনাই আছে তাতে আজি যাম পোৱা নাই তো গাইজ আমি আহি লখৰা চাৰিআলি পালোঁ এতিয়া আমি লালগণেশৰ পৰা এনেকৈ গণেশগুৰি যাম মানে গাড়ীখন এতিয়া মই চলাম এনেকৈ চিধা যাব লাগিব তো এইবাৰ মই চলাই আছোঁ স্কুটিখন তো গাইজ আমি লখৰাৰ পৰা লালগণেশ আহিলোঁ লালগণেশৰ পৰা এনেকৈ কাহিলীপাৰা হৈ গণেশগুৰি আহিলোঁ এতিয়া গণেশগুৰি চিটি চেণ্টাৰত আছিলোঁ ফাৰ্ষ্ট আমাৰ ডেষ্টিনেশ্যন গণেশগুৰি চিটি চেণ্টাৰ আছিল চ' আমি পাৰ্কিং ষ্টেণ্ডতে স্কুটিখন থৈ দিলোঁ এইটো চাওক পাৰ্কিং ষ্টেণ্ড হয় তো গাইজ এতিয়া চিটি চেণ্টাৰ যাম তো গাইজ আমি আহি পালোঁ ফাইনেলি চিটি চেণ্টাৰ এতিয়া ভিতৰলৈ যাম চাওক ভিতৰলৈকে গৈ আছোঁ এতিয়া আমি কিবা কিবি চাম কিনিবলৈতো সক্ষম নাই বহুত দাম হয় বস্তুবোৰৰ চাওঁ কি আৰু কিবা খাব পাৰোঁ ঘৰত খোৱাটো হয় বাৰু কিন্তু কিনিবলৈ বহুত ৰেট হয় ইয়াত জানেই আৰু যিহেতু দুৰ্গা পূজা আহি আছে তাৰ বাবে ধুনীয়াকৈ ডিজাইন কৰিছে চাওক মণ্ডপ এটা বেলেগ বনাইছে ন
চিটি চেণ্টাৰত আহি এইটোৰ কাৰণে ভাল লাগে যে কি প্ৰত্যেকটো ফেষ্টিভেলতে ইয়াত মানে সেই থিমটো লৈ পিনে ইয়াত ডিজাইন কৰে এনেকৈ ধুনীয়াকৈ যি ফেষ্টিভেল নাহক কিয়। চ' এতিয়া আমি ওপৰলৈ যাম। ওপৰত ব'লা। আমি চিটি চেণ্টাৰৰ আটাইতকৈ ওপৰৰ মহলালৈ গৈ আছোঁ। ইয়ালৈ যাম আমি, টাইমছ জোন বুলি কয়। তো গাইছ আমি চিটি চেণ্টাৰৰ একদম ওপৰৰ ফ্ল'ৰত গৈ আছোঁ। 1 2 3 4 5 ইয়াত 5টা ফ্ল'ৰ আছে মই জনাত। আমি গৈ আছোঁ এই PVR ফ্লেভাৰ দ্য ফুড কৰ্ট, তাতে গৈ আছোঁ। সেইটো লাষ্ট হয় ফ্ল'ৰ। তালৈকে গৈ দেখুৱাম। একচুৱেলি আমাৰ চিনেমা চোৱা কথা আছিল, কিন্তু টাইমটোৰ কাৰণে আমি চাব নোৱাৰোঁ। যিহেতু 3 ঘণ্টা আমি ফুৰিবৰ কাৰণে আহিছোঁ, 3 ঘণ্টা এনেই চিনেমা হলত থাকি কি লাভ আছে। চ' 3 ঘণ্টা আমি ফুৰিলে বেছি এনজয় পাম। আৰু যিহেতু চিনেমা চাই থকা যায় মোবাইলত, আৰু ৰিচেণ্টলি মই চালোঁৱেই, মই লাষ্ট ব্লগটো দেখিছে কৰ্মাষ্টৰ চাই আহিলোঁ ৰঙিয়াত। তো এতিয়া এইটো লাষ্ট ফ্ল'ৰ। যদি কিবা খাওঁ তাতে খাই আহিম, আৰু বেলেগ দেখুৱাবলৈ নাই এনেকৈ। চিটি চেণ্টাৰৰ ওপৰৰ ফ্ল'ৰৰ পৰা গুৱাহাটীৰ তলৰ ভিউটো চাওকচোন। চাই বহুত ধুনীয়া হয়। যে বস্তুৰ ৰেটবোৰ বহুত হয় ইয়াত। এখন পৰঠাৰ দাম 500 টকা, আমি যি 20 টকা 30 টকাত খাওঁ। তাৰ পৰা গুচি আহিলোঁ। এতিয়া আমি গৈ আছোঁ PVRলৈকে। চিনেমা নাচাওঁ, কিন্তু এবাৰ চাবলৈ যাম। যিহেতু আগতে আহিলে মানে ইয়ালৈকে অহা নাই, PVRলৈকে অহা নাই, এনেকৈ অহা নাযায়, যিহেতু চিনেমা চোৱা নাযায়। তাৰপিছত আৰু টাইম জোন বুলি এটা গেমৰ ডিপাৰ্টমেণ্ট আছে চাগে, আই থিংক সেইটোলৈকে যাম। সেয়া চাওক PVR চিনেমা। তো গাইজ দেখিলেই PVR চিনেমা। আৰু সেই ইয়াত আছে মই যে গেমখনৰ কথা কৈছিলোঁ, গ'লমাৰত। এই টাইম জোন বুলি এটা গেমৰ কৰ্ণাৰ এটা আছে, তালৈকে যাম। এতিয়া আমি আহিছোঁ বলিং টাইম জোনলৈ। এতিয়া আমি লিফ্টত যাম গ্ৰাউণ্ড ফ্ল'ৰলৈকে। তো গাইজ আমি এতিয়া লিফ্টত গৈ আছোঁ গ্ৰাউণ্ড ফ্ল'ৰলৈকে। চাওক আমি চিটি চেণ্টাৰৰ পৰা এতিয়া ওলালোঁ। এতিয়া গৈ আছোঁ, ক'ত যাবি এতিয়া? এতিয়া ক'ত যাবি? চেণ্ট্ৰেল বেণ্ডত যাওঁ নেকি? ব্ৰেণ্ড বুলি কয়। স্কুটিখন লৈ আহোঁ। যোনখন চেণ্ট্ৰেল ব্ৰেণ্ড আছে সেইখনত যাব পাৰোঁ। নগ'লে আমি নেক্সট চাগে প্লেনেটৰিয়াম যাওঁ। উজান বজাৰত যোনটো প্লেনেটৰিয়াম আছে, তাৰকা গৃহ বুলি কয়। নহ'লে তাৰকা গৃহ যাওঁ নেকি? এইটো নতুনকৈ এটা বিল্ডিং বনাই আছে, কিবা সেই হ'ব, মল টাইপে হ'ব চাগে। চ' আমি স্কুটিখন পাৰ্কিঙৰ পৰা লৈ ক'ত গৈ আছোঁ দেখুৱাই থাকিম। গৰম বহুত আজি গুৱাহাটীত। তো ফটো চটো বা এনেকৈ চিঙৰা এনেকৈ নাখাওঁ, ডাইৰেক্ট ভাতে খাম বুলি ভাবিছোঁ। যিহেতু গেষ্ট্ৰিকৰ কাৰণেও ভাল, আৰু বাহিৰা বস্তু খাই থাকিলে বহুত বেয়া হয়। আৰু আইচক্ৰীম এটা খালোঁ, খাব মন গ'ল মানে গৰমৰ কাৰণে। আৰু এতিয়া আমি আই থিংক প্লেনেটৰিয়াম যাম, তাৰকা গৃহ। আমি এনেকৈ যাব লাগিব। আজি গৰমটোও বহুত বেছি চাওঁ, আৰু আমি তাৰ বাবে লেমন চ'ডা খাম বুলি ভাবিলোঁ। এয়া চাওক লেমন চ'ডা 30 টকাকৈ ল'লে এগিলাচত।
জুৰুডৰ যাম, ফ্লাইঅভাৰ বনাই আছে জুৰুডতো। আৰু মই অভিনয়া পাৰ হ'লোঁ। মই অভিনয়ৰ 9 বেটছৰ ষ্টুডেণ্ট আছিলোঁ। মিছ কৰোঁ দিনবোৰ, বেয়াও লাগে দেখিলে। আৰু এনেকৈ আমি আহি দীঘলী পুখুৰী পাৰ পালোঁহি। এতিয়া আহিছোঁ গুৱাহাটী প্লেনেটৰিয়াম, উজান বজাৰত থকা। আজিৰ পৰা প্ৰায় এবছৰমান আগত আহিছিলোঁ চাবলৈ, মনত আছে অকলে আহিছিলোঁ। এতিয়া মৃদুল আহিছে, মৃদুলে কৈছে কি প্লেনেটৰিয়াম দেখা নাই এবাৰো, চাম বুলি ক'লে। চব মই তাক লৈ আহিলোঁ, সি চিনি নাপায়। আৰু এইখনে হ'ল চাওক গুৱাহাটী প্লেনেটৰিয়াম। এতিয়া ফাৰ্ষ্ট আমি টাইমিংটো সুধি ল'ব লাগিব, টাইমিংটো মেইন কেতিয়া আৰম্ভ হয় সেইটো সুধি লওঁ। তাৰপিছত যদি ষ্টাৰ্ট হয় তেনেহ'লে চাম, যদি ষ্টাৰ্ট নহয় বেলেগত যাব লাগিব ক'ৰবাত গৈ টাইমটো পাছ কৰি, সেই টাইমমতে চাব লাগিব। এতিয়া সুধি লওঁ টাইমিংটো। আৰু গুৱাহাটী প্লেনেটৰিয়ামৰ এয়া চাওক টাইম টেবুল, আপোনালোকে স্কিপ কৰি চাব পাৰে। আৰু এইটো হ'ল টিকট কাউণ্টাৰ, আৰু ইয়াতে ৰুল ৰেগুলেশ্যন দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু আমি টিকট কাটিলোঁ পাৰ পাৰ্চন 50 ৰুপিজ, আৰু ষ্টুডেণ্টৰ বাবে 30 ৰুপিজ হয়। গাইছ আমি গুৱাহাটী প্লেনেটৰিয়ামৰ শ্ব'টো চাই আহিলোঁ। মিনিমাম 20 মিনিটমান দেখায় আই থিংক। চ' এতিয়া গৈ আছোঁ আমি ফেঞ্চি বজাৰ মোৰ অলপ কাম আছে, আৰু তাৰো অলপ কিবা কাম আছে মানে মিডুলৰ। চ' আমি এনেকৈ যাব লাগিব ফেঞ্চি বজাৰত, কি কৰোঁ চাই থাকক। এতিয়া আমি গৈ আছোঁ উজান বজাৰৰ পৰা ফেঞ্চি বজাৰলৈ। আহিলোঁ ফেঞ্চি বজাৰত মোৰ অলপ কাম আছে। ঘড়ী এটাৰ সেই বেটাৰী লগাব লগা আছে, আৰু ব্লুটুথ এটা ভাল কৰিব লগা আছে, লগতে মিডুলৰ ব্লুটুথ কিবা এটা লগাব। চ' এইকাৰণে চাওক ফেঞ্চি বজাৰ। ৰাতিপুৱা ঘৰত চাহে খাই গৈছিলোঁ, তাৰপিছত লেমন চ'ডা খালোঁ আৰু আইচক্ৰীম খাইছিলোঁ। যিহেতু পেট নভৰে সেইবাবে ফেঞ্চি বজাৰতে 30 টকাত পুৰি পায়, পুৰি চব্জি। এয়া চাওক, খাই লওঁ। আৰু এনেকৈ আমি আহি পল্টন বজাৰৰ বিশাল মেগা মাৰ্ট পালোঁহি। এতিয়া ভিতৰলৈকে গৈ অলপ শ্বপিং কৰিব লগা আছে, মোৰ নহয় মৃদুলৰ। আৰু আমাৰ শ্বপিং কৰা হৈ গ'ল, এতিয়া বিল দিব আহিছোঁ। মানুহৰ ভিৰ পূৰা হয় ইয়াত। তো গাইজ আমাৰ বিশাল মেগা মাৰ্ট অৰ্থাৎ পল্টন বজাৰত যোনখন বিশাল আছে, তাতে আমি শ্বপিং কৰিব আহিছিলোঁ। মই শ্বপিং কৰিব অহা নাই, মৃদুলে শ্বপিং কৰিব আহিছিল, কাপোৰ নিব আহিছিল। চ' মই তাৰ লগতে আহিছিলোঁ, যিহেতু গুৱাহাটীত আহিছোঁ, সি শ্বপিং কৰিম বুলি ক'লে, সেইকাৰণে বিশালত আহিলোঁ। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ আই থিংক ৰাণী যাম। আৰু তাৰ ৰাণী যোৱাৰ আগতে ক'ৰবাত গ'লে দেন আপোনালোকক নিশ্চয় দেখুৱাম। মৃদুলৰ ক'ৰবালৈ যোৱা কাম থাকিবও পাৰে, চ' চাই থাকক। আমাৰ আজি লাষ্ট ডেষ্টিনেশ্যন ফেঞ্চি বজাৰৰ পৰা ৰাণী গেটলৈকে গৈ আছোঁ। কিয় গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। আৰু মই যে কৈছিলোঁ আহোঁতে মালিগাঁৱৰ যাম হয় বুলি, ফ্লাইঅভাৰ বনাই থকাৰ কাৰণে, ইয়াৰ বাবে আমি সিফালে লখৰা হৈ গৈছিলোঁ, মানে আহিছিলোঁ গুৱাহাটীলৈ। আৰু আমি এনেকৈ আহি জালুকবাৰী পালোঁ।
চাওক, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এই গেটখন চাওক। আৰু এতিয়া আমি গৈ আছোঁ ৰাণী গেটলৈ। কিয় গৈ আছোঁ চাই থাকক। তো গাইজ আমি এতিয়া গৈ আছোঁ ৰাণী। কিয় গৈ আছোঁ ফাইনেলি আমি ৰাণী গেট আহি পালোঁ। আৰু এনেকৈ একোলেণ্ড যায়। আৰু আমি অহাৰ মেইন কাৰণটো আছিল কি, কপিলী হোটেললৈ আহিছিলোঁ। আহিম বুলি আহিছোঁ। আৰু এয়া চাওক, কপিলী হোটেলত আমি মাছ ভাত আৰু মৃদুলে গাহৰি মাংস আৰু ভাত খালে। ইয়াৰ খাদ্যটো বহুত ধুনীয়া হয়। আৰু মৃদুলহঁতে আগতে খাইছে যেতিয়া মিৰ্জাত সি পঢ়ি আছিল, সেইবাবে তাৰ কথা মতে আমি এখন হোটেললৈ আহিলোঁ। কি খালোঁ দেখুৱালোঁ আপোনালোকক। কম পইচাত ভাল খাদ্য খুৱাইছে। আৰু হোটেলখনো সৰু হয়, কিন্তু ফেচিলিটি ডাঙৰ হোটেলতকৈ কম নহয়। কিন্তু ছাৰ্ভিচিং ধুনীয়া হয়। আপোনালোকে যে আহিব পাৰে, ইফালৰ পৰা এনেকৈ জালুকবাৰী এনেকৈ আহিব পাৰি। আহি এইটো ৰাণীৰ চক, সেই ৰাণী চকটোৰ পৰা অলপমান ইফালে আহিলে হোটেলখনৰ নাম দেখুৱালে মই পাহৰি গ'লোঁ বাৰু। আপোনালোকে আগত অলপমান স্কিপ কৰি চাব পাৰিব হোটেলখনৰ নাম। চ' আহিব, বহুত ভাল লাগে। চ' গাইজ, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, যে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ পায়। চ' টেক কেয়াৰ, বাই।